পুলিচে আৰক্ষী আহিছে, আৰক্ষী আহি ইয়াত বাধা আৰোপ কৰি আছে। হয়, চাওক কেনেদৰে আমচুৰ বিষয়ববীয়াসকলে আন্দোলন কৰি আছে। হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ জাকলিবিল পথাৰত, আৰু জাকলিবিল পথাৰত বাক্সা জিলা আমচুৰ পৰা ৱাকফ বিল সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি প্ৰতিবাদ কৰিবলৈ দেখা পোৱা গৈছে। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিলিপি ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰক, ৰিজেক্ট ৱাকফ বিল, আপহল্ড কনচালটেশ্যন গাৰ্জেন্স ইত্যাদি প্লে কাৰ্ড লৈ আমচুৱে প্ৰতিবাদ কৰা সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত ইয়াত সাংগঠনিক সম্পাদক উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? চাওক, আজি আমি মুখত কলা কাপোৰ বান্ধি লৈছোঁ। কলা কাপোৰ এইকাৰণেই বান্ধি লৈছোঁ, আমি এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আজি আমি লজ্জাবোধ কৰিছোঁ, যাৰ কাৰণে মুখত কলা কাপোৰ বান্ধিছোঁ। আজি সমগ্ৰ অসমতে আমচুৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৱাকফ সংশোধনী বিধেয়ক যি বিল তেওঁলোকে যি উত্থাপন কৰিছিলে লোকসভাৰ মজিয়াত, আৰু উত্থাপন কৰি তেওঁলোকে সংখ্যাৰ বলপূৰ্বকভাৱে মুছলমানৰ যি সম্পত্তি তেওঁলোকে চৰকাৰৰ হাতত ল'ব বিচাৰিছে, আৰু এই বিল তেওঁলোকে পাছ কৰিছে। আৰু এই বিল পাছ কৰাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু এই বিল কোনো পৰ্যায়ে আমি মানি নলওঁ, আৰু এই বিল বাতিল কৰিবই লাগিব। আৰু আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক ক'ব বিচাৰিছোঁ, ৱাকফৰ যি সম্পত্তি, এই সম্পত্তি কোনো নৰেন্দ্ৰ মোদীৰ সম্পত্তি নহয়, এই সম্পত্তি অমিত শ্বাহৰ সম্পত্তি নহয়, এই সম্পত্তি বিজেপি দলৰ নহয়, এই সম্পত্তিৰ মালিক মুছলমানৰে থাকিব লাগিব। এই সম্পত্তি কোনো কাৰণতে চৰকাৰৰ হস্তক্ষেপ আমি কেতিয়াও মানি নলওঁ। আৰু সেই হিচাপে আমি বাক্সা জিলা আমচুৱে আজি ৱাকফ সম্পত্তিৰ যি বিধেয়ক তেওঁলোকে পাছ কৰিছে, সেই বিধেয়কৰ প্ৰতিলিপি আজি আমি দা কৰি প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু ইয়াৰ পিছতো যদি এই বিধেয়ক যদি বাতিল নকৰে, আগন্তুক দিনত সমগ্ৰ ভাৰতবৰ্ষৰ মুছলমান ৰাইজে গণতান্ত্ৰিকভাৱে ভয়ংকৰ কাৰ্যসূচী হাতত ল'ব। প্ৰয়োজনত ৰক্ত দিয়া হ'ব, তথাপিও এই ৱাকফৰ যি সম্পত্তি, এই সম্পত্তি চৰকাৰক হস্তক্ষেপ কৰিবলৈ দিয়া নহ'ব। হয়, আৰু এজন উপস্থিত আছে বাক্সা জিলাৰ সভাপতি, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি জনাব? যিহেতু ৱাকফ বিল সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আপোনালোকে আজি প্ৰতিবাদ কৰি আছে, এই সম্পৰ্কত কি জনাব কওক? হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সমগ্ৰ অসমৰ লগতে আমি বাক্সা জিলা আমচুৱে কলা বেজ প্ৰদান কৰি ৱাকফ বোৰ্ডৰ যি বিধেয়ক, এই বিধেয়ক যি লোকসভাত যি গৃহীত কৰিছে, যাতে গৃহীত নহয় সেই উপলক্ষে আমি আজি কলা বেজ প্ৰদান কৰি জাকলিবিল আঞ্চলিক সমিতিৰ উদ্যোগত আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে, এইখন চৰকাৰ ফেচিবাদী চৰকাৰ, এইখন চৰকাৰ সুবিধাবাদী চৰকাৰ, এইখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ। আমি এই সাম্প্ৰদায়িক চৰকাৰৰ বিৰুদ্ধে আমচুৱে অনাগত দিনত আন্দোলন কৰিব। যদি এই বিলখন বাতিল নকৰে, আমি আমচুৱে সমগ্ৰ অসমৰ লগতে বাক্সা জিলাই আমচুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। হয়, এইদৰে দেখিবলৈ পোৱা গৈছে যে মুখত কলা বেজ বান্ধি আন্দোলন কৰি আছে, আৰু এওঁলোকে আহ্বান কৰিছে যদি এই সংগতি বাতিল নকৰে তেন্তে গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন গঢ়ি তুলিব। আৰু ইয়াত দেখিবলৈ গৈছে এতিয়া আমাৰ প্ৰতিলিপি কাৰ্যসূচী আপোনালোকে জানে এইদৰে চাওঁ, ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰতিলিপিবিলাক জ্বলাই দিয়া হৈছে। আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাব যে কেনেদৰে জ্বলাই আছে। আৰু ইয়াত পুলিচে আৰক্ষী আহিছে, আৰক্ষী আহি ইয়াত বাধা আৰোপ কৰি আছে। হয়, চাওক কেনেদৰে আমচুৰ বিষয়ববীয়াসকলে আন্দোলন কৰি আছে। হয়, এইদৰে আন্দোলন তীব্ৰতা তুলিছে আমচুৰ কৰ্মকৰ্তাসকলে।